পঞ্চায়ত নিৰ্বাচন হ'ব। এতিয়া পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ মুৰব্বী ভূপেশ কলিতা আৰু মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে পঞ্চায়ত নিৰ্বাচন লোকেলি যদি মিত্ৰতা হয় মিত্ৰতা কৰিব দিছে। গতিকে তাৰমানে ৰাজ্যিক ভিত্তিত মিত্ৰতাটো নহয়, লোকেল তাৰমানে ক্ষেত্ৰভিত্তিক তাৰমানে মিত্ৰতা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সন্মতি আছে। এই ক্ষেত্ৰত যিহেতু এনেধৰণৰ বিষয়টো হৈছে, ক্ষেত্ৰভিত্তিত এলায়েন্স কৰা নকৰাৰ বিষয়টো আহি পৰিছে। গতিকে যেতিয়া নিৰ্বাচন হয় তাৰ আগমুহূৰ্তত নিশ্চয় ইয়াত আমি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ মাজত নিশ্চয় আলোচনা বিলোচনা হ'ব। আলোচনা বিলোচনা হোৱাৰ পিছতহে ক'ব পৰা যাব আচলতে আমাৰ ক্ষেত্ৰভিত্তিক মিত্ৰতা হ'লে নহয়, তেতিয়াহে ক'ব পৰা যাব। আজিৰ দিনটো তাৰমানে মিত্ৰতা হ'ব নহ'ব এই কথাটো ক'ব পৰা নাযাব। মিত্ৰতাৰ ক্ষেত্ৰত যদি যিটো তাৰমানে আমাৰ মাজত তাৰমানে মনৰ অমিল নহয়, আমি যে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিব পাৰোঁ তেনেধৰণে এটা নিশ্চয় পৰিৱেশ আমি বঙাই সৃষ্টি কৰিবৰ কাৰণে সক্ষম হ'ম। প্ৰস্তুতি চলাব। গতিকে এইটো স্বাভাৱিক কথা। গতিকে আমিও ইয়াত নিশ্চয় আমি অসম গণ পৰিষদ দলেও ২৬ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ম। নাই মই সেই কথাটো বঙাই মিত্ৰতা কৰা আমাক জনোৱা নাই। আমি এই ক্ষেত্ৰত আমি মন্তব্য দিয়াটো উচিত নহ'ব। আমি যিহেতু পঞ্চায়ত নিৰ্বাচন সংক্ৰান্তত আমি দুয়োটা দলৰ মাজত এতিয়া আলোচনা হোৱাই নাই, মই মিত্ৰতা হ'ব মই মিত্ৰতা নহ'ব এনেধৰণৰ মন্তব্য কৰাটো নিশ্চয় আজিৰ দিনটোত এই মুহূৰ্তত ঠিক নহ'ব। আপোনালোকে কি বিচাৰিছে? মিত্ৰতা হোৱাটো বিচাৰিছে? নেতৃত্বৰ পৰা তাৰমানে কেন্দ্ৰীয় নেতৃত্বৰ পৰা নিশ্চয় এই ক্ষেত্ৰত নিৰ্দেশ আহিব আৰু নিৰ্দেশ অনুযায়ী তাৰমানে আমি কাম কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাম। ক্ষেত্ৰত তাৰমানে বৰপেটা লোকসভা সমষ্টিত যি 10টা সমষ্টি আছে, প্ৰতিটো সমষ্টিতে তাৰমানে আমাৰ দলৰ কৰ্মীবিলাক, আমাৰ দলৰ সদস্যবিলাক, আমাৰ নেতাকৰ্মীসকল তাৰমানে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটো আগবঢ়াই লৈ গৈ আছে। হ'লে বা নহ'লে তিক্ততা আমাৰ মাজত নহয়। আমাৰ লক্ষ্য ২৬ৰ নিৰ্বাচনটো। আমাৰ মানে অকল অসম মানে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ আমাৰ মিত্ৰজোঁট যি তিনিটা দল আছোঁ, আমাৰ প্ৰতিটো দলৰে লক্ষ্য ২৬ৰ নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন হ'ব। এতিয়া পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ মুৰব্বী ভূপেশ কলিতা আৰু মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে পঞ্চায়ত নিৰ্বাচন লোকেলি যদি মিত্ৰতা হয় মিত্ৰতা কৰিব দিছে। গতিকে তাৰমানে ৰাজ্যিক ভিত্তিত মিত্ৰতাটো নহয়, লোকেল তাৰমানে ক্ষেত্ৰভিত্তিক তাৰমানে মিত্ৰতা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সন্মতি আছে। এই ক্ষেত্ৰত যিহেতু এনেধৰণৰ বিষয়টো হৈছে, ক্ষেত্ৰভিত্তিত এলায়েন্স কৰা নকৰাৰ বিষয়টো আহি পৰিছে। গতিকে যেতিয়া নিৰ্বাচন হয় তাৰ আগমুহূৰ্তত নিশ্চয় ইয়াত আমি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ মাজত নিশ্চয় আলোচনা বিলোচনা হ'ব। আলোচনা বিলোচনা হোৱাৰ পিছতহে ক'ব পৰা যাব আচলতে আমাৰ ক্ষেত্ৰভিত্তিক